Hello student. First of all, I welcome all of you to this accountancy class. So today we are going to discuss about the accounts related to a partner. So আজিৰ আমি এই ভিডিঅ'টোত অংশীদাৰ প্ৰতিষ্ঠানত কি ধৰণৰ একাউণ্টছ থাকিব, কি ধৰণৰ হিচাপ খোলা হ'ব বা কেনেকুৱা ধৰণৰ একাউণ্টছ থাকিব, আজি আমি সেই বিষয়ে আলোচনা কৰিম. So let's start the video. So first কৈছে the accounts of a partner. So that means এখন অংশীদাৰী প্ৰতিষ্ঠানত অংশীদাৰসকলৰ কি ধৰণৰ একাউণ্টছ থাকিব, কেনেকুৱা একাউণ্টছ থাকিব, আজি সেই বিষয়ে আলোচনা কৰিম. So ইয়াত দেখিবলৈ পাইছা যে ফাৰ্ষ্ট একাউণ্টখন কৈছে কেপিটেল একাউণ্ট. কেপিটেল একাউণ্ট মানে যে পাৰ্টনাৰ্ছবিলাকে যেতিয়া পাৰ্টনাৰশ্বিপ বিজনেছটো ষ্টাৰ্ট কৰিব বিচাৰিব, তেতিয়া কি হয়, পাৰ্টনাৰ্ছবিলাকে এটা এমাউণ্ট কি হয় কেপিটেল হিচাপে কণ্ট্ৰিবিউট কৰিব লাগিব, অংশীদাৰী প্ৰতিষ্ঠানখনলৈ কেপিটেল হিচাপে দিব লাগিব, আৰু সেই যিটো এমাউণ্ট কেপিটেল হিচাপে কণ্ট্ৰিবিউট কৰিব, সেই এমাউণ্টটো ৰেকৰ্ড কৰিবৰ কাৰণে এখন একাউণ্ট খোলা হয়, যিখনক কেপিটেল একাউণ্ট বুলি কোৱা হয়. চ' আমি ক'ব পাৰোঁ যে পাৰ্টনাৰ্ছবিলাকে অংশীদাৰী প্ৰতিষ্ঠানখনলৈ যিটো কেপিটেল বা যিটো মূলধন বৰঙণি দিব বা কণ্ট্ৰিবিউশ্যন দিব, তো সেই এমাউণ্টটো ৰেকৰ্ড কৰিবৰ কাৰণে আমি কেপিটেল একাউণ্টখন অ'পেন কৰোঁ. ইয়াৰ লগতে কৈ থওঁ যে কেপিটেল একাউণ্টত কেপিটেলৰ লগতে যিখিনি অংশীদাৰসকলৰ যিখিনি শ্বেয়াৰ হয়, মানে অংশীদাৰসকলে যিখিনি পাবলগীয়া ফাৰ্মখনৰ পৰা যিখিনি পাবলগীয়া এমাউণ্ট থাকে, চ' সেই এমাউণ্টবিলাকো কেপিটেল একাউণ্টত ৰেকৰ্ড কৰা হয়. নেক্সট আহিলে কাৰেণ্ট একাউণ্ট. চ' কাৰেণ্ট একাউণ্টখন কি হয়, বেচিকেলি আমি আগৰ যিটো প্ৰিভিয়াছ ক্লাছত আমি পঢ়ি আহিছোঁ, ষ্টাডি কৰি আহিছোঁ যে পাৰ্টনাৰশ্বিপ ডিডৰ কথা. চ' পাৰ্টনাৰশ্বিপ ডিডৰ এটা পইণ্ট মেনশ্যন কৰিছিলে যে পাৰ্টনাৰ্ছবিলাকৰ কেপিটেল বা মূলধন ফিক্স হ'ব পাৰে, নতুবা ফ্লাকচুৱেটিং হ'ব পাৰে, মানে স্থিৰ মূলধনো হ'ব পাৰে বা পৰিৱৰ্তনশীল মূলধনো হ'ব পাৰে. চ' যদি পাৰ্টনাৰবিলাকৰ মূলধন যদি স্থিৰ হয়, মানে ফিক্সড কেপিটেল হয়, তেতিয়া কি হয়, পাৰ্টনাৰসকলে এখন একাউণ্ট খুলিব লাগে, যিখনক কোৱা হয় কাৰেণ্ট একাউণ্ট, যিখনক কাৰেণ্ট একাউণ্ট বুলি কোৱা হয়. অ'কে, চ' মানে ফিক্সড কেপিটেলৰ ক্ষেত্ৰত, মানে ফিক্সড কেপিটেল মানে যদি অংশীদাৰী প্ৰতিষ্ঠানখনৰ পাৰ্টনাৰশ্বিপ ডিড, যিখন অংশীদাৰী দলিল বুলি কোৱা হয়, তাত যদি মেনশ্যন থাকে যে পাৰ্টনাৰ্ছবিলাকৰ কেপিটেলটো স্থিৰ হ'ব, ফিক্স হ'ব, এটা ফিক্স কেপিটেল কি হয়, ফিক্স কৰি দিব, পাৰ্টনাৰ্ছবিলাকৰ মাজত এগ্ৰিমেণ্ট হ'ব, তাত কি হয়, কোনজন পাৰ্টনাৰে কিমান কেপিটেল কণ্ট্ৰিবিউট কৰিব তাত ফিক্স কৰি দিব. চ' তেনে ক্ষেত্ৰত কি হয়, সেই পাৰ্টনাৰসকলৰ কাৰণে এখন নতুন একাউণ্ট খোলা হয়, যিখনক কোৱা হয় কাৰেণ্ট একাউণ্ট. চ' আমি যেতিয়া ডিটেইল ডিছকাছ কৰিম, তেতিয়া তোমালোকে বুজি পাই যাবা কাৰেণ্ট একাউণ্ট কি হয়. নেক্সট আহিলে ড্ৰয়িংছ একাউণ্ট. চ' ড্ৰয়িংছটো তোমালোকে বুজি পোৱা, তোমালোকে অলৰেডি পাই আহিছা ফাৰ্ষ্ট ইয়েৰত ড্ৰয়িংছ কি হয়. চ' পাৰ্টনাৰসকলে ব্যৱসায়ৰ পৰা যিটো এমাউণ্ট হওক, যিমানবিলাক গুডছ উইথড্ৰ কৰে, নিজৰ পাৰ্চনেল ইউজৰ কাৰণে ইউজ কৰে, সেইবিলাককে আমি ড্ৰয়িংছ বুলি কওঁ. চ' তেনেধৰণৰ ট্ৰানজেকশ্যনবিলাক, তেনেধৰণৰ লেনদেনবিলাক ৰেকৰ্ড কৰিবৰ কাৰণে এখন একাউণ্ট খোলা হয়, যিখনক কোৱা হয় ড্ৰয়িংছ একাউণ্ট. তো এইখন কি হয়, পাৰ্টনাৰ আৰু বিজনেছৰ মাজত হোৱা ট্ৰানজেকশ্যনবিলাক ৰেকৰ্ড কৰা হয়. চ' নেক্সট আহিলে লোন একাউণ্ট. লোন একাউণ্টত কি ৰেকৰ্ড কৰা হয়, যে লোন একাউণ্টত পাৰ্টনাৰ্ছসকলে বিজনেছলৈ যিটো এমাউণ্টৰ লোন দিব, সেই এমাউণ্টবিলাক ৰেকৰ্ড কৰিবৰ কাৰণে লোন একাউণ্টখন অ'পেন কৰা হয় বা খোলা হয়. চ' ফাৰ্ষ্ট আমি ডিছকাছ কৰোঁ কেপিটেল একাউণ্ট. ফাৰ্ষ্ট যিখন আছিলে সেইখন কেপিটেল একাউণ্ট. চ' কেপিটেল একাউণ্ট কি হয়, মেইনলি কি হয়, কেপিটেল একাউণ্ট পাৰ্টনাৰসকলে বা অংশীদাৰসকলে পাৰ্টনাৰশ্বিপ ফাৰ্মখনলৈ বা বিজনেছটোলৈ যিটো এমাউণ্টৰ কেপিটেল কণ্ট্ৰিবিউট কৰিব, সেই এমাউণ্টটো কেপিটেল একাউণ্ট এখন খুলি তাত ৰেকৰ্ড কৰা হয়. চ' আমি ফাৰ্ষ্ট চাই লওঁ. ইয়াত কৈছে an account titled capital account is open in the books of the firm to record the amount of capital contributed by its partner. প্ৰত্যেকজন পাৰ্টনাৰে বা প্ৰত্যেকজন অংশীদাৰে পাৰ্টনাৰশ্বিপ ফাৰ্মখনলৈ কিমান এমাউণ্টৰ কেপিটেল কণ্ট্ৰিবিউট কৰিছে, সেই কেপিটেলবিলাক ৰেকৰ্ড কৰা যিখন একাউণ্টছ হ'ব, সেইখনে ক'ব কেপিটেল একাউণ্ট. হ'ল. The capital of a partner may be fixed or fluctuating. মইতো অলৰেডি ডিছকাছ কৰি আহিছোঁ যে পাৰ্টনাৰ্ছবিলাকৰ মাজত এটা এগ্ৰিমেণ্ট হ'ব পাৰে যে পাৰ্টনাৰ্ছবিলাকে যিটো কেপিটেল কণ্ট্ৰিবিউট কৰিব, সেইটো এটা ফিক্স কেপিটেল হ'ব পাৰে. ফিক্স মানে এগ্ৰিমেণ্টত স্পেচিফাই কৰি দিব পাৰে যে প্ৰত্যেকজন পাৰ্টনাৰে ফৰ এক্সাম্পল 2 লাখকৈ কি হয় কেপিটেল কণ্ট্ৰিবিউট কৰিব, সেইটো হ'ল ফিক্স কেপিটেল.
যদি ধৰা হয় যে পাৰ্টনাৰবিলাকৰ কেপিটেলৰ পৰিৱৰ্তন হ'ব পাৰে, তেওঁলোকে যেতিয়াই মন যায় তেতিয়াই কেপিটেল আনিব পাৰে ফাৰ্মখনলৈ আৰু এনি এমাউণ্টৰ কেপিটেল আনিব পাৰে। চ' সেইটো হ'ল ফ্লাকচুৱেটিং কেপিটেল বা পৰিৱৰ্তনশীল আমি মূলধন বুলি আমি ক'ব পাৰোঁ, হয় নহয়? চ' এনেকুৱা ক্ষেত্ৰত আমি চিটুৱেশ্যনকেইটা ডিফাৰেণ্টলি পঢ়িম, আমি ছেপাৰেটলি পঢ়িম যে যেতিয়া কেপিটেলটো ফ্লাকচুৱেটিং হয় তেতিয়া কি একাউণ্ট অ'পেন কৰিব লাগিব, বা যেতিয়া পাৰ্টনাৰ্ছবিলাকৰ কেপিটেল বা মূলধন যদি ফিক্সড হয়, স্থিৰ হয়, চ' তেতিয়া আমি কেনেকুৱা ধৰণৰ একাউণ্টছ অ'পেন কৰিব লাগিব বা খুলিব লাগিব। Okay, so where the capitals are to be fixed amount, it must be mentioned in the partnership deed. So ইয়াত কি কৈছে যে পাৰ্টনাৰ্ছবিলাকৰ যিটো কেপিটেল কণ্ট্ৰিবিউট কৰিব বিজনেছলৈ সেইটো ফিক্সড হ'ব নে ফ্লাকচুৱেটিং হ'ব সেইটো পাৰ্টনাৰশ্বিপ ডিডখনত মেনশ্যন কৰিব লাগিব। আমি যিখন পাৰ্টনাৰশ্বিপ ডিডৰ কথা পঢ়ি আহিছিলোঁ বা অংশীদাৰী দলিলৰ কথা পঢ়ি আহিছিলোঁ তাত সেইটো মেনশ্যন কৰিব লাগিব। So in the absence of any provision to this effect in the partnership deed, the capital accounts of a partner deemed to be fluctuating. যদি পাৰ্টনাৰশ্বিপ ডিডখনত তেনেকুৱা কোনো ধৰণৰ ইনফৰ্মেশ্যন বা কেপিটেল ফিক্সড হ'ব নে ফ্লাকচুৱেটিং হ'ব কোনো ধৰণৰ ইনফৰ্মেশ্যন যদি দিয়া নাথাকে, মেনশ্যন নাথাকে, তেতিয়া কি হয় আমি এজিউম কৰিম যে পাৰ্টনাৰ্ছবিলাকৰ কেপিটেলটো কি হ'ব ফ্লাকচুৱেটিং কেপিটেল হ'ব। তেওঁলোকে যেনেকৈ মন যায় তেনেকৈ বিজনেছলৈ কেপিটেল কণ্ট্ৰিবিউট কৰিব পাৰিব। Okay, so the first situation to চাওঁ যে where the capitals are fluctuating or floating. So আমি কি হয় দুটা কেপিটেলৰ কথা পঢ়িছিলোঁ আৰু বেছিকেলি মই এতিয়া কৈ থওঁ যে বেছিকেলি যিটো ফিক্সড কেপিটেল আৰু ফ্লাকচুৱেটিং কেপিটেল এইকেইটা আমি মেথড বুলি ক'ব পাৰোঁ, যেনেকৈ ফিক্সড কেপিটেল মেথড এণ্ড ফ্লাকচুৱেটিং কেপিটেল মেথড। অ'কে, চ' এই দুটা আমি মেথড বুলি ক'ব পাৰোঁ। আমি এতিয়া ফাৰ্ষ্টটো পঢ়িম where the capitals are fluctuating or floating. যেতিয়া অংশীদাৰসকলৰ যিটো কেপিটেল বা মূলধন যেতিয়া ফ্লাকচুৱেটিং হয়, পৰিৱৰ্তনশীল হয়, তেতিয়া আমি বিজনেছৰ বা ফাৰ্মখনৰ বুকত আমি কেনেকুৱা ধৰণৰ একাউণ্টছ অ'পেন কৰিব লাগিব বা একাউণ্টছ মেইনটেইন কৰিব লাগিব হ'ল। চ' ফাৰ্ষ্টটো কৈছে চোৱা ইয়াত ফাৰ্ষ্ট পইণ্ট where the capitals are fluctuating or floating. So তাত কি কৈছে where the capitals are fluctuating, all the entries relating to increase or decrease of a partner's capital is done through the capital account. Okay, so যেতিয়া পাৰ্টনাৰবিলাকৰ কেপিটেলটো ফ্লাকচুৱেটিং হ'ব মানে পৰিৱৰ্তনশীল হ'ব তেতিয়া কি হ'ব, তেতিয়া পাৰ্টনাৰ্ছবিলাকৰ নামত জাষ্ট এখন একাউণ্ট অ'পেন কৰিলে হয়, সেইখন কেপিটেল একাউণ্ট জাষ্ট কেপিটেল একাউণ্টখন অ'পেন কৰিলেই হ'ব, কেপিটেল একাউণ্টখন খুলিলেই হ'ব। And this account is credited with all the types of income and the share of profits of the firm and debited with the share of loss and interest on drawings and drawings. So কি কৈছে, চ' কি হয় যেতিয়া কেপিটেলটো ফ্লাকচুৱেটিং হ'ব বা পৰিৱৰ্তনশীল হ'ব তেতিয়া আমি এখনেই একাউণ্ট খুলিম, সেইখনকে ক'ব কেপিটেল একাউণ্ট বুলি ক'ব, আৰু সেই কেপিটেল একাউণ্টখনতে আমি সকলোবিলাক ট্ৰানজেকশ্যন আমি ৰেকৰ্ড কৰিম। যেনেকৈ অংশীদাৰবিলাকৰ কেপিটেল কিমান হ'ব, অ'পেনিং কেপিটেল কিমান হ'ব, ক্লজিং কেপিটেল কিমান হ'ব, সেইখনৰ থ্ৰুৱেদিয়ে কেলকুলেট কৰা হ'ব। মানে তাৰপিছত আকৌ আমি ক'ব পাৰোঁ অংশীদাৰসকলে কিমান শ্বেয়াৰ পাব। চ' আমি এটা চাই লওঁ আমি ইয়াত এখন চোৱা, এইখন হৈছে কেপিটেল একাউণ্ট, এইখন হৈছে কেপিটেল একাউণ্ট, এই ছাইডটোক ক'ব ডেবিট ছাইড, এই ছাইডটোক ক'ব ক্ৰেডিট ছাইড। অ'কে, চ' ইয়াত কি কৈছে চোৱা যে যেতিয়া পাৰ্টনাৰ্ছবিলাকৰ কেপিটেল যিটো মূলধন ফ্লাকচুৱেটিং হয় মানে পৰিৱৰ্তনশীল হয় তেতিয়া কি হয় পাৰ্টনাৰ্ছবিলাকৰ সকলোবিলাক ট্ৰানজেকশ্যন কেপিটেল একাউণ্টতে ৰেকৰ্ড কৰা হয়, কেপিটেল একাউণ্টৰ থ্ৰুৱেদি এডজাষ্ট কৰা হয়। চ' যিটো আমি HS ফাৰ্ষ্ট ইয়েৰত আমি পঢ়ি আহিছিলোঁ যে কি হয় পাৰ্টনাৰ্ছ ৰিলেটেড যিবিলাক ট্ৰানজেকশ্যন হ'ব, এজন পাৰ্টনাৰৰ লগত ৰিলেটেড যিবিলাক ট্ৰানজেকশ্যন হ'ব সেইবিলাক কি হয় কেপিটেল একাউণ্টৰ থ্ৰুৱে এডজাষ্ট কৰা হয়। চ' ইন কেছ অফ দ্য ফ্লাকচুৱেটিং কেপিটেল, all the share of profit of the partners will be adjusted with the capital account. কি হয় কেপিটেল একাউণ্টৰ থ্ৰুৱেদিয়ে কি হয় ট্ৰানজেকশ্যনবিলাক এডজাষ্ট কৰা হ'ব। এতিয়া ইয়াত যদি আমি চোৱা কেপিটেল একাউণ্ট ফাৰ্ষ্ট দেখাইছে বাই বেলেঞ্চ BD মানে কেপিটেল একাউণ্টৰ যিটো বেলেঞ্চ যিটো পাৰ্টনাৰ্ছবিলাকে কেপিটেল কণ্ট্ৰিবিউট কৰিছে বুলি আমি ক'ব পাৰোঁ, কেপিটেল কণ্ট্ৰিবিউটেড। চ' কিমান কৰিছে বাই বেলেঞ্চ BD 10,000, এজন পাৰ্টনাৰ কি হৈছে 10,000 কেপিটেল কণ্ট্ৰিবিউট কৰিছে হ'ল। নেক্সট কৈছে ইণ্টাৰেষ্ট অন কেপিটেল, ইণ্টাৰেষ্টৰ কেপিটেলৰ পৰা যিটো ইণ্টাৰেষ্ট পাইছে সেইটো কেপিটেল একাউণ্টতে শ্ব' কৰা হৈছে। কেলৈ শ্ব' কৰা হৈছে, কাৰণ
পাৰ্টনাৰ্ছবিলাকৰ কেপিটেলটো ফ্লাকচুৱেটিং পৰিৱৰ্তনশীল আৰু সেই পৰিৱৰ্তনশীল হোৱাৰ কাৰণে যিমানবিলাক পাৰ্টনাৰ শ্বেয়াৰ থাকিব বা যিমানবিলাক পাৰ্টনাৰ্ছ কেপিটেল থাকিব সেইবিলাক এখন একাউণ্টতে শ্ব' কৰিম অনলি কেপিটেল একাউণ্টখনতে শ্ব' কৰিম সকলোবিলাক ট্ৰানজেকশ্যন বা ইনফৰ্মেশ্যন বুজি পাইছেনে নেক্সট হৈছে বাই শ্বেয়াৰ অফ প্ৰফিটৰ যিটো শ্বেয়াৰ পাইছে যিটো 5,000 চ' কি হয় ইয়াত আমি গম পালোঁ যে যদি পাৰ্টনাৰ্ছবিলাকৰ কেপিটেলটো ফ্লাকচুৱেটিং হয় তেতিয়া কি হয় পাৰ্টনাৰ্ছবিলাকৰ নামত এখনেই একাউণ্ট খোলা হয় যিটো মই অলৰেডি ডিছকাছ কৰি আহিছোঁ পাৰ্টনাৰশ্বিপ ডিডত এখনেই একাউণ্ট খুলিব সেইখনেই হ'ব কেপিটেল একাউণ্ট আৰু পাৰ্টনাৰশ্বিপ ৰিলেটেড যিমানখিনি ট্ৰানজেকশ্যন হ'ব পাৰ্টনাৰশ্বিপ শ্বেয়াৰ অফ প্ৰফিট হওক বা শ্বেয়াৰ অফ লছ হওক বা কেপিটেল হওক সকলোবিলাক এই কেপিটেল একাউণ্টতে শ্ব' কৰা হ'ব ইয়াত চোৱা ডেবিট ছাইডে কৈছে থ্ৰু ড্ৰয়িংছ পাৰ্টনাৰ্ছবিলাকে ফাৰ্মখনৰ পৰা ড্ৰ কৰিছে সেইটোতো পাৰ্টনাৰ্ছবিলাকৰ এমাউণ্টৰ পৰা লিষ্ট কৰি দেখাব লাগিব সেইটো কাৰণে ডেবিট ছাইডে আহিলে চ' পাৰ্টনাৰ্ছবিলাকে যিখিনি পাব যিখিনি পাৰ্টনাৰ্ছবিলাকে ৰিচিভ কৰিব সেইখিনি ক্ৰেডিট ছাইডে আহিব আৰু পাৰ্টনাৰ্ছবিলাকে যিখিনি দিব লাগিব ফাৰ্মখনক সেইটো ডেবিট ছাইডে আহিব চ' সেইকাৰণে টু ড্ৰয়িংছটো কি হয় পাৰ্টনাৰ্ছবিলাকে ফাৰ্মখনৰ পৰা এমাউণ্ট উইথড্ৰ কৰি থৈছে চ' ইন ফিউচাৰ সেই এমাউণ্টটো পাৰ্টনাৰ্ছবিলাকে ৰিটাৰ্ণ কৰিব লাগিব ফাৰ্মখনক হয় নহয় চ' সেইকাৰণে ড্ৰয়িংছটো ডেবিট ছাইডে আহিছে নেক্সট আহিলে টু ইণ্টাৰেষ্ট অন ড্ৰয়িংছ সেই ড্ৰয়িংছৰ ওপৰত ইণ্টাৰেষ্টটো দিব লাগিব হয় নাই এইটো পাৰ্টনাৰবিলাকে কি কৰিব পাৰ্টনাৰ্ছবিলাকে দিব লাগিব চ' সেইটো কাৰণে আমি ডেবিট ছাইডে ৰেকৰ্ড কৰিছোঁ চ' এইখনেই আছিলে কেপিটেল একাউণ্ট আৰু আমি ক'ব পাৰোঁ যে কেপিটেল একাউণ্টৰ ক্ষেত্ৰত কি হয় যেতিয়া পাৰ্টনাৰ্ছবিলাকৰ কেপিটেলটো ফ্লাকচুৱেটিং হয় বা পৰিৱৰ্তনশীল মূলধন হয় তেতিয়া আমি কি কৰিব লাগিব পাৰ্টনাৰ্ছবিলাকৰ ৰিলেটেড পাৰ্টনাৰ্ছবিলাকৰ লগত জড়িত যিবিলাক ট্ৰানজেকশ্যন হ'ব লেনদেন হ'ব সেই ট্ৰানজেকশ্যনবিলাক আমি এখন একাউণ্টে ৰেকৰ্ড কৰিম সেই একাউণ্টখনেই হ'ব কেপিটেল একাউণ্ট অ'কে নেক্সট যদি আমি চাওঁ ইয়াত কৈছে চোৱা দ্য কেপিটেল একাউণ্ট ইজ ডেবিটেড কেপিটেল একাউণ্টত সেই কেপিটেল একাউণ্টখন কি ডেবিট কৰা হ'ব ডেবিট ছাইডে কি ৰেকৰ্ড কৰা হ'ব দ্য বেলেঞ্চ অফ ড্ৰয়িং একাউণ্টৰ যিটো বেলেঞ্চ হ'ব যেনেকৈ আমি টু ড্ৰয়িংছ বুলি লিখিছিলোঁ ড্ৰয়িংছ একাউণ্টৰ বেলেঞ্চটো ডেবিট ছাইডে আহিব দ্য ইণ্টাৰেষ্ট অন ড্ৰয়িংছৰ ওপৰত যিটো ইণ্টাৰেষ্ট দিয়া হ'ব সেইটো আহিব এণ্ড শ্বেয়াৰ অফ লছেছ যদি পাৰ্টনাৰশ্বিপ ফাৰ্মখন যদি লছ চাফাৰ কৰে তেতিয়া পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টৰ ঘৰত ডেবিট ছাইডে আহিব নেক্সট যদি আমি চাওঁ দ্য কেপিটেল একাউণ্ট ইজ ক্ৰেডিটেড সেই কেপিটেল একাউণ্টখনৰ ক্ৰেডিট ছাইডে কোনবিলাক আইটেম আহিব ফাৰ্ষ্টটো কৈছে দ্য এমাউণ্ট কণ্ট্ৰিবিউটেড এজ কেপিটেল মই যিটো আমাৰ একাউণ্টখনত শ্ব' কৰিছিলোঁ এমাউণ্ট কণ্ট্ৰিবিউটেড এজ কেপিটেল যিটো আমি লিখিছোঁ বাই বেলেঞ্চ BD 10,000 হয় নহয় এইটো ক্ৰেডিট ছাইডে আহিব কাৰণ এইটো পাৰ্টনাৰ্ছবিলাকৰ কেপিটেল হয় যিটো বিজনেছলৈ কণ্ট্ৰিবিউট কৰিছে নেক্সট হ'লে ইণ্টাৰেষ্ট অন কেপিটেল এইটো বাই ইণ্টাৰেষ্ট অন কেপিটেল এইটো পাৰ্টনাৰ্ছবিলাকৰ এইটো শ্বেয়াৰ হয় তেওঁলোকৰ শ্বেয়াৰ প্ৰফিট হয় তেওঁলোকে কেপিটেল কণ্ট্ৰিবিউট কৰিছে তাৰ ওপৰত তেওঁলোকে ইণ্টাৰেষ্ট পাব হয় নহয় নেক্সট হ'লে ইণ্টাৰেষ্ট অন লোন যদি পাৰ্টনাৰশ্বিপ ফাৰ্মখনলৈ যদি লোন প্ৰভাইড কৰে সেই লোনৰ পৰা ইণ্টাৰেষ্ট পাব সেইটো পাৰ্টনাৰ্ছবিলাকৰ শ্বেয়াৰ হয় নেক্সট আহিলে চেলাৰী কমিশ্যন এক্সেট্ৰা টু দ্য পাৰ্টনাৰ্ছবিলাকে যদি চেলাৰী পায় সেইটো আমি এই ক্ৰেডিট ছাইডে ৰেকৰ্ড কৰিম বাই চেলাৰী বাই কমিশ্যন নেক্সট শ্বেয়াৰ অফ প্ৰফিট যদি ফাৰ্মখনৰ প্ৰফিট হয় দেন কি হয় কেপিটেল একাউণ্টখনৰ ক্ৰেডিট ছাইডে আহিব নেক্সট দ্য এমাউণ্ট কণ্ট্ৰিবিউটেড এজ এডিশ্যনেল কেপিটেল যদি এনি এডিশ্যনেল কেপিটেল যদি কণ্ট্ৰিবিউট কৰে ফাৰ্মখনলৈ পাৰ্টনাৰে যদি সেইটো আমাৰ ক্ৰেডিট ছাইডে ৰেকৰ্ড কৰা হ'ব অ'কে চ' এইটো আছিলে ফাৰ্ষ্ট ফ্লাকচুৱেটিং যিটো কেপিটেল মেথড আছিলে বা আমি ফ্লাকচুৱেটিং কেপিটেল বুলি ক'ব পাৰোঁ বা ফ্লাকচুৱেটিং কেপিটেল মেথড বুলিও আমি ক'ব পাৰোঁ এই মেথডটো বেছিকেলি কি হয় ফ্লাকচুৱেটিং কেপিটেল মেথডত কি হয় ফ্লাকচুৱেটিং কেপিটেল মেথডত পাৰ্টনাৰ্ছ ৰিলেটেড যিমানবিলাক ট্ৰানজেকশ্যন হ'ব সেইবিলাক জাষ্ট অনলি এখন একাউণ্টতে ৰেকৰ্ড কৰা হ'ব আৰু সেই একাউণ্টখনক নাম দিয়া হ'ব কেপিটেল একাউণ্ট যিমানবিলাক ট্ৰানজেকশ্যন আহিব পাৰ্টনাৰ্ছবিলাকে যদি ৰিচিভ কৰিবলগীয়া থাকে ক্ৰেডিট ছাইডে আহিব পাৰ্টনাৰ্ছবিলাকে যদি ফাৰ্মখনক দিবলগীয়া থাকে সেইটো ডেবিট ছাইডে আহিব হ'ল চ' এইটোৱে আছিলে ফাৰ্ষ্ট মেথড যিটো ফ্লাকচুৱেটিং কেপিটেল মেথড নেক্সট আমি চাওঁ ফিক্সড কেপিটেলৰ মেথডৰ বিষয়ে ফিক্সড কেপিটেল মেথডত কি কৈছে ফাৰ্ষ্ট চোৱা ফিক্সড কেপিটেল মেথড নেক্সট হৈছে হোৱেৰ দ্য কেপিটেল আৰ ফিক্স যদি পাৰ্টনাৰ্ছবিলাকৰ মাজত যদি কেপিটেলটো ফিক্স হয় পাৰ্টনাৰ্ছবিলাকে এটা এগ্ৰিমেণ্ট কৰিলে যে প্ৰত্যেকজন পাৰ্টনাৰে এটা ফিক্স এমাউণ্ট অফ কেপিটেল কণ্ট্ৰিবিউট কৰিব লাগিব
তেনে ক্ষেত্ৰত পাৰ্টনাৰ্ছবিলাকৰ নামত পাৰ্টনাৰশ্বিপ ফাৰ্মখনত কি একাউণ্টছ ৰখা হ'ব so first চাই লওঁ where the capitals are to remain fixed the capital account of each partner keep separately so তেনে ক্ষেত্ৰত আমি কি কৰিম যদি পাৰ্টনাৰ্ছবিলাকৰ মাজত যদি পাৰ্টনাৰ্ছবিলাকৰ মাজত যদি ক্যাপিটেল সাপোজ ধৰি দিয়া থাকে এটা এগ্ৰিমেন্ট হয় যে পাৰ্টনাৰ্ছবিলাকে এটা ফিক্সড এমাউন্ট কি হয় এজ এ ক্যাপিটেল কন্ট্ৰিবিউট কৰিব তেনে ক্ষেত্ৰত কি হ'ব আমাৰ ক্যাপিটেল একাউণ্টখন আমি সেপাৰেটলি ৰেকৰ্ড কৰিম আৰু সেই ক্যাপিটেল একাউণ্টখনত অনলি পাৰ্টনাৰ্ছবিলাকে যিমানটো এমাউন্ট কন্ট্ৰিবিউট কৰিব এজ এ ক্যাপিটেল সেই এমাউন্টটোহে ৰেকৰ্ড কৰা হ'ব বা সেই ট্ৰানজাকচনটোহে ৰেকৰ্ড কৰা হ'ব সো আমি ফাৰ্স্ট চাই লওঁ সো ইয়াত চোৱা কি কৈছে যেতিয়া পাৰ্টনাৰ্ছবিলাকৰ ক্যাপিটেল যদি ফিক্সড হয় ফিক্সড ক্যাপিটেল হয় তেতিয়া কি হ'ব আমি পাৰ্টনাৰ্ছবিলাকৰ ক্যাপিটেলটো সেপাৰেটলি আমি এখন একাউণ্টত ৰেকৰ্ড কৰিম যিখনক কোৱা হ'ব তোমাৰ ক্যাপিটেল একাউণ্ট আৰু পাৰ্টনাৰ্ছবিলাকৰ যিবিলাক শেয়াৰ থাকিব শেয়াৰ অফ প্ৰফিট হওক শেয়াৰ ইন্টাৰেষ্ট অন ক্যাপিটেল হওক ইন্টাৰেষ্ট অন লোন হওক সেইবিলাক আমি কাৰেণ্ট একাউণ্টত ৰেকৰ্ড কৰিম মানে আমি ক'ব পাৰো যে ইন কেস অফ দ্য ফিক্সড ক্যাপিটেল মেথড there are two accounts are prepared তাত কি হয় দুখন একাউণ্ট প্ৰিপেয়াৰ কৰা হয় এখন হ'ল ক্যাপিটেল একাউণ্ট আৰু এখন হ'ল কাৰেণ্ট একাউণ্ট আৰু ক্যাপিটেল একাউণ্টত কোনবিলাক ট্ৰানজাকচন ৰেকৰ্ড কৰিব অনলি ক্যাপিটেল যিমানটো ক্যাপিটেল পাৰ্টনাৰছে কন্ট্ৰিবিউট কৰিব সেই এমাউন্ট আমি শো কৰিম ক্যাপিটেল একাউণ্টত আৰু পাৰ্টনাৰৰ যিখিনি শেয়াৰ হ'ব বা শেয়াৰ অফ লছ হ'ব বা শেয়াৰ অফ প্ৰফিট হ'ব সেইখিনি আমি ৰেকৰ্ড কৰিম কাৰেণ্ট একাউণ্টত গম পাইছানে সো ইয়াত চোৱা ইয়াত কি কৈছে ইয়াত কাৰেণ্ট একাউণ্টত কি ৰেকৰ্ড কৰিছে বাই ইন্টাৰেষ্ট অন ক্যাপিটেলৰ পৰা যেটো ইন্টাৰেষ্ট আহিব হেতু কাৰেণ্ট একাউণ্টলৈ আহিলে বাই শেয়াৰ অফ প্ৰফিট পাৰ্টনাৰ্ছবিলাকৰ ফাৰ্মখনৰ হোৱা প্ৰফিট যেটো শেয়াৰ হ'ব তাৰ সেই শেয়াৰটো ক্যাপিটেল কাৰেণ্ট একাউণ্টলৈ আহিব আৰু ড্ৰয়িংছটো কাৰেণ্ট একাউণ্টলৈ আহিব ডেবিট সাইডে ইন্টাৰেষ্ট অন ড্ৰয়িংছটো ডেবিট সাইডে আহিব কাৰেণ্ট একাউণ্টৰ বুজি পাইছানে সো কি হয় যেতিয়া ক্যাপিটেলটো ফিক্স হ'ব তেতিয়া কি হ'ব ক্যাপিটেল একাউণ্টখনৰ অনলি ৰেকৰ্ড কৰিব যেটো আমাৰ ক্যাপিটেল এমাউন্টটো অনলি ক্যাপিটেল এমাউন্টটো আৰু কি হয় মোস্ট অফ দা কেसेस প্ৰায়বিলাক ক্ষেত্ৰতে কি হয় ক্যাপিটেল একাউণ্টৰ বেলেন্সটো সেমই থাকে বুজিছানে ইয়াত 10000 দেখাইছে এফালেও 10000 সিডি যিমান ক্যাপিটেল আছিলে হেতুৱে ক্লোজিংটো সেম ক্যাপিটেল দেখাইছে মানে আমি ক'ব পাৰো যে কি হয় যেতিয়া অংশীদাৰবিলাকে তেওঁলোকৰ ক্যাপিটেলটো ফিক্স ৰাখিব বিচাৰে তেতিয়া তেনে ক্ষেত্ৰত আমি দুখন একাউণ্ট টু একাউণ্টছ আমি প্ৰিপেয়াৰ কৰিব লাগিব এখনক ক'ব ক্যাপিটেল একাউণ্ট আৰু এখনক ক'ব কাৰেণ্ট একাউণ্ট ওকে সো ইয়াত আৰু কি কৈছে চাই লওঁ so only the amount contributed by the partner as a capital is credited to this account and not the other entity is passed through this account all the items of income expenses profit or losses of the partners are recorded in a separate account called the current account এটো বুজি পাইছানে সো পাৰ্টনাৰ্ছৰ ক্যাপিটেলৰ কাৰণে আমি এখন সেপাৰেট একাউণ্ট প্ৰিপেয়াৰ কৰিম হেখন হ'ব ক্যাপিটেল একাউণ্ট আৰু ক্যাপিটেল একাউণ্টত কি কৰা হ'ব অনলি পাৰ্টনাৰ্ছৰ ক্যাপিটেলটোহে ৰেকৰ্ড কৰা হ'ব আৰু বাকি পাৰ্টনাৰ্ছবিলাকৰ যিখিনি ইনকাম হ'ব শেয়াৰ অফ প্ৰফিট হ'ব শেয়াৰ অফ লসেছ হ'ব এক্সপেন্সেছ হ'ব এইবিলাক আমি কাৰেণ্ট একাউণ্টত ৰেকৰ্ড কৰিম কাৰেণ্ট একাউণ্ট আমি এখন কাৰেণ্ট একাউণ্ট প্ৰিপেয়াৰ কৰিব লাগিব গম পাইছানে সো মেইন কথাটো হৈছে যে যেতিয়া পাৰ্টনাৰ্ছবিলাকৰ ক্যাপিটেলটো ফিক্স হ'ব তেতিয়া আমি দুখন একাউণ্ট প্ৰিপেয়াৰ কৰিম যদি পাৰ্টনাৰ্ছবিলাকৰ ক্যাপিটেলটো ফ্লাকচুৱেটিং হয় তেতিয়া আমি জাস্ট অনলি এখন একাউণ্ট প্ৰিপেয়াৰ কৰিম হেখন হ'ব ক্যাপিটেল একাউণ্ট আৰু যদি ফিক্স ক্যাপিটেল হয় তেতিয়া আমি দুখন একাউণ্ট প্ৰিপেয়াৰ কৰিম এখন আমি হ'ব ক্যাপিটেল একাউণ্ট আৰু এখন হ'ব কাৰেণ্ট একাউণ্ট এতিয়া কাৰেণ্ট একাউণ্টখন কি হয় চাই লওঁ সো কাৰেণ্ট একাউণ্ট কি কৈছে where there is an agreement among the partners that the capital of the partners will be fixed যদি পাৰ্টনাৰবিলাকৰ মাজত যদি এটা এগ্ৰিমেন্ট হয় যে তেওঁলোকে বিচাৰে যে তেওঁলোকৰ ক্যাপিটেলটো ফিক্স কৰি ৰাখিবলৈ এটা ফিক্সড এমাউন্ট অফ ক্যাপিটেল কি হয় তেওঁলোকে পাৰ্টনাৰশ্বিপ ফাৰ্মখন ৰাখিব বিচাৰে and an account called current account in the name of each partner is open in the books of the firm আৰু তেনেকুৱা ক্ষেত্ৰত কি কৰিব এখন কাৰেণ্ট একাউণ্ট ওপেন কৰিব
কাৰেণ্ট একাউণ্ট ওপেন কৰিব and all the entries relating to profit losses etc are passed to this current account. So যিমান বিলাক পাৰ্টনাৰ্ছৰ শ্বেয়াৰ হ'ব, প্ৰফিটৰ শ্বেয়াৰ হওক বা লছৰ শ্বেয়াৰ হওক বা ইণ্টাৰেষ্ট কেপিটেলৰ ওপৰত ইণ্টাৰেষ্ট পাব, যিটো ইণ্টাৰেষ্ট অন লোন, চ' এই শ্বেয়াৰবিলাক কি হয় কাৰেণ্ট একাউণ্টত ৰেকৰ্ড কৰিব। এতিয়া চোৱা কাৰেণ্ট একাউণ্টত আমি কি এমাউণ্ট ডেবিট কৰিম বা কি এমাউণ্ট ক্ৰেডিট কৰিম। ফাৰ্ষ্টটো কৈছে the current account is debited with the drawings made, যিমানটো এমাউণ্টৰ ড্ৰয়িংছ থাকিব সেইটো আমি কাৰেণ্ট একাউণ্টত শ্ব' কৰিম। যেনেকৈ আমি ফাৰ্ষ্ট টাইম ফ্লাকচুৱেটিং কেপিটেল মেথডত আমি কেপিটেল একাউণ্টত শ্ব' কৰিছিলোঁ, কিন্তু আমাৰ ফিক্স কেপিটেল মেথডত আমি কি কৰিম কাৰেণ্ট একাউণ্টত ৰেকৰ্ড কৰিম। নেক্সট ইণ্টাৰেষ্ট অন ড্ৰয়িংছ, শ্বেয়াৰ অফ লছেছ, বুজি পাইছেনে? চ' নেক্সট আহিলে the current account is credited with the interest on capital, interest on loan, salary and commission, share of profits and reserve. চ' এইবিলাক আমি কাৰেণ্ট একাউণ্টত ক্ৰেডিট কৰিম, ক্ৰেডিট চাইডে ৰেকৰ্ড কৰিম। হ'ল। চ' আগতে যেতিয়া আমি ফ্লাকচুৱেটিং কেপিটেলৰ কথা পঢ়ি আছিলোঁ, যেতিয়া পঢ়ি আছিলোঁ তেতিয়া আমি কি কৰিছিলোঁ, এইবিলাক আমি কেপিটেল একাউণ্টতে শ্ব' কৰিছিলোঁ। এই গোটেই এমাউণ্টবিলাক কেপিটেলৰ লগতে তাৰ যিবিলাক শ্বেয়াৰ হ'ব সেই শ্বেয়াৰবিলাকো শ্ব' কৰিছিলোঁ। কিন্তু আমি যদি পাৰ্টনাৰ্ছবিলাকৰ মাজত যদি ফিক্স কেপিটেলৰ যদি এগ্ৰিমেণ্ট থাকে, যদি কেপিটেলটো ফিক্স বুলি এগ্ৰিমেণ্ট থাকে, তেতিয়া আমি দুখন একাউণ্ট প্ৰিপেয়াৰ কৰিব লাগিব আৰু সেই দুখন একাউণ্টত ছেপাৰেটলি আমি ৰেকৰ্ড কৰিম। ফাৰ্ষ্ট যদি আমি চাওঁ কেপিটেল একাউণ্টৰ কথা, কেপিটেল একাউণ্টত অনলি কেপিটেল এমাউণ্টটো আমি ৰেকৰ্ড কৰিম। কেপিটেল একাউণ্টত আমি অনলি কেপিটেল এমাউণ্টটো ৰেকৰ্ড কৰিম আৰু যিখিনি পাৰ্টনাৰ্ছবিলাকৰ শ্বেয়াৰ হ'ব, পাৰ্টনাৰ্ছবিলাকে যিখিনি পাব সেইটো ক্ৰেডিট চাইডে কাৰেণ্ট একাউণ্টৰ ক্ৰেডিট চাইডে ৰেকৰ্ড কৰিম আৰু পাৰ্টনাৰ্ছবিলাকে যি দিব লাগিব সেইটো আমি কাৰেণ্ট একাউণ্টৰ ডেবিট চাইডে আমি ৰেকৰ্ড কৰিম। নেক্সট আমি চাওঁ the difference between the fixed capital method and fluctuating capital method, বা আমি fixed capital account বুলি ক'ব পাৰোঁ, fluctuating capital account বুলি ক'ব পাৰোঁ, বা আমি এইকেইটাক মেথড বুলি কোৱা হয়, fixed capital method and fluctuating capital method। ইয়াত কি কৈছে, ফাৰ্ষ্ট ডিফাৰেঞ্চটো কি কৈছে চোৱা, the number of accounts। চ' আমি অলৰেডি ডিছকাছ কৰি আহিছোঁ যে ফিক্সড কেপিটেল মেথডত কি হয়, দুখন একাউণ্ট প্ৰিপেয়াৰ কৰিব লাগে, হয় নহয়? এখনক কয় কেপিটেল একাউণ্ট আৰু এখনক কয় কাৰেণ্ট একাউণ্ট। এতিয়া কি হয় কেপিটেল একাউণ্টত অনলি কেপিটেল এমাউণ্টটো শ্ব' কৰে আৰু কাৰেণ্ট একাউণ্টত কি হ'ব পাৰ্টনাৰ্ছবিলাকৰ যিবিলাক শ্বেয়াৰ অফ প্ৰফিট হ'ব বা শ্বেয়াৰ অফ লছ হ'ব সেইবিলাক আমি শ্ব' কৰোঁ। চ' নেক্সট কেছ অফ ফ্লাকচুৱেটিং কেপিটেল মেথডত কি কৈছে, ফৰ ইচ পাৰ্টনাৰ অনলি ওৱান একাউণ্ট ডেট ইজ কেপিটেল একাউণ্ট ইজ কেপ্ট। ফ্লাকচুৱেটিং কেপিটেল মেথডত আমি পাইছিলোঁ যে এখনেই একাউণ্ট আমি প্ৰিপেয়াৰ কৰোঁ যিখন কেপিটেল একাউণ্ট বুলি কোৱা হয় আৰু কেপিটেল একাউণ্টতেই সকলোবিলাক ট্ৰানজেকশ্যন শ্ব' কৰা হয়। এজন অংশীদাৰৰ যিবিলাক ফাৰ্মখনৰ লগত যিবিলাক ট্ৰানজেকশ্যন হ'ব সকলোবিলাক ট্ৰানজেকশ্যন সেই কেপিটেল একাউণ্টতে শ্ব' কৰা হয়, হয় নহয়? যেনেকৈ পাইছিলোঁ আমি কেপিটেল থাকিব বাই বেলেঞ্চ BD বুলি, তাৰ লগতে যিখিনি শ্বেয়াৰ প্ৰফিট সেই একেখন একাউণ্টতে শ্ব' কৰা হয় ফ্লাকচুৱেটিং কেপিটেল মেথডত। অ'কে, নেক্সট কৈছে চেঞ্জ ইন দ্য বেলেঞ্চ। চ' এতিয়া কোৱা মোক ফিক্সড কেপিটেল মেথডত তাৰ যিটো আমি কেপিটেল একাউণ্ট প্ৰিপেয়াৰ কৰিম সেই কেপিটেল একাউণ্টৰ বেলেঞ্চটো চেঞ্জ হ'বনে নে নহয়? চ' আমি অলৰেডি কৰি আহিছোঁ। এইটো হৈছে ফিক্সড কেপিটেল মেথডৰ এই দুখন একাউণ্ট হয়, এখন হৈছে কেপিটেল একাউণ্ট, এখন হৈছে কাৰেণ্ট একাউণ্ট। এতিয়া কি হয় ফিক্সড কেপিটেল মেথডৰ যিখন আমি কেপিটেল একাউণ্ট প্ৰিপেয়াৰ কৰোঁ এই কেপিটেল একাউণ্টৰ যিটো বেলেঞ্চটো জেনেৰেলি সাধাৰণতে কি ছেইম থাকে, দেখিছেনে? 10,000 ছেইম আছে। কিন্তু কাৰেণ্ট একাউণ্টৰ বেলেঞ্চটো চেঞ্জ হ'ব পাৰে, কিন্তু কেপিটেল একাউণ্টৰ বেলেঞ্চ ইন কেছ অফ দ্য ফিক্সড কেপিটেল মেথড ইজ ছেইম থাকিবই। চ' নেক্সটটো কি কৈছে, ইন কেছ অফ দ্য ফ্লাকচুৱেটিং কেপিটেল দ্য বেলেঞ্চ অফ কেপিটেল একাউণ্ট কিপ অন চেঞ্জিং ফ্ৰম টাইম টু টাইম। ফ্লাকচুৱেটিং কেপিটেল মেথডত আমি এখনেই একাউণ্ট বনাওঁ, সেইখন হৈছে কেপিটেল একাউণ্ট, আৰু কেপিটেল একাউণ্টৰ বেলেঞ্চটো সদায় কি হয় চেঞ্জ হৈ থাকিবই, কাৰণ পাৰ্টনাৰ্ছৰ প্ৰফিটো হ'ব পাৰে লছো হ'ব পাৰে, হয় নহয়? চ' সেইটো কাৰণে ফাৰ্মখনৰ যিখন কেপিটেল একাউণ্ট প্ৰিপেয়াৰ কৰিম সেইখনত চেঞ্জ হৈ থাকিব, কাৰণ তাত আমি অকল কেপিটেলেই শ্ব' নকৰোঁ, কেপিটেল এমাউণ্টটো শ্ব' নকৰোঁ, তাৰ উপৰিও আমি যিখিনি পাৰ্টনাৰ্ছৰ শ্বেয়াৰ হয় সেই শ্বেয়াৰখিনি শ্ব' কৰোঁ ফ্লাকচুৱেটিং কেপিটেল মেথডত, হয় নহয়? চ' সেইকাৰণে ইয়াৰ যিটো বেলেঞ্চ হ'ব সেইটো চেঞ্জ হৈ থাকিব। নেক্সটটো কৈছে চোৱা ট্ৰানজেকশ্যন টু বি ৰেকৰ্ডেড। এতিয়া ফিক্সড কেপিটেল
মেথড বা ফ্লাকচুৱেটিং কেপিটেল মেথড দুটা মেথডৰ ভিতৰত আমি কেনেকুৱা ধৰণৰ ট্ৰানজেকশ্যনবিলাক ৰেকৰ্ড কৰোঁ এতিয়া চোৱা ফাৰ্ষ্টটো চোৱা ফিক্সড কেপিটেল মেথডত কি কৈছে অল দ্য আইটেমছ এফেক্টিং দ্য পাৰ্টনাৰ্ছ একাউণ্টছ লাইক ইণ্টাৰেষ্ট অন কেপিটেল চেলাৰী কমিশ্যন শ্বেয়াৰ প্ৰফিট অৰ লছ ড্ৰয়িংছ এক্সেট্ৰা আৰ ৰেকৰ্ডেড ইন দ্য পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট হয় নহয় এই ট্ৰানজেকশ্যনবিলাক কি হয় পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্টত ৰেকৰ্ড কৰা নহয় হয় নহয় আৰ নট ৰেকৰ্ডেড ইন দ্য পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টত ৰেকৰ্ড কৰা নহয় কাৰণ এই ট্ৰানজেকশ্যনবিলাক যিবিলাক আমি ট্ৰানজেকশ্যনৰ কথা পঢ়িলোঁ এইবিলাক তাৰ ৰেকৰ্ড কৰিবৰ কাৰণে আমি এখন ছেপাৰেট একাউণ্ট খোলোঁ যিখনক আমি কাৰেণ্ট একাউণ্ট বুলি কওঁ অ'কে কিন্তু ইন কেছ অফ কি কৈছে ইন কেছ অফ দ্য ফ্লাকচুৱেটিং কেপিটেল অল দ্য আইটেমছ এফেক্টিং দ্য পাৰ্টনাৰ্ছ একাউণ্ট লাইক দ্য ইণ্টাৰেষ্ট অন কেপিটেল চেলাৰী কমিশ্যন ড্ৰয়িংছ শ্বেয়াৰ প্ৰফিট এণ্ড লছ সকলোবিলাক ট্ৰানজেকশ্যন ক'ত ৰেকৰ্ড কৰোঁ আমি পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টত ৰেকৰ্ড কৰোঁ হ'ল কেপিটেল একাউণ্টত আমি ৰেকৰ্ড কৰোঁ নেক্সট কৈছে দ্য নেচাৰ অফ দ্য বেলেঞ্চ সেই একাউণ্টখনৰ যিটো বেলেঞ্চ ওলাব সেই বেলেঞ্চটো কেনেকুৱা নেচাৰৰ হয় কেনেকুৱা প্ৰকৃতিৰ হয় সেইটো কৈছে চোৱা দ্য ফিক্সড কেপিটেল একাউণ্ট নেভাৰ শ্ব'জ এ নিগেটিভ বেলেঞ্চ কি হয় ফিক্সড কেপিটেল যিখন একাউণ্ট আমি বনাম ফিক্সড কেপিটেল মেথডত যিখন আমি কেপিটেল একাউণ্ট বনাম সেই কেপিটেল একাউণ্টখনে কেতিয়াও নিগেটিভ বেলেঞ্চ শ্ব' কৰিব নোৱাৰে নিগেটিভ বেলেঞ্চ মানে আমি ক'ব পাৰোঁ নিগেটিভ বেলেঞ্চ মানে এইখন যিখন ফিক্সড কেপিটেল মেথডৰ যিখন কেপিটেল একাউণ্ট আমি প্ৰিপেয়াৰ কৰিলোঁ এই একাউণ্টখনে এই ক্ৰেডিট ছাইডে কেতিয়াও বেলেঞ্চ শ্ব' কৰিব নোৱাৰে অনলি ডেবিট ছাইডেহে বেলেঞ্চ শ্ব' কৰিব ইয়াৰ যিটো বেলেঞ্চ সেইটো ডেবিট ছাইডে শ্ব' কৰিব ক্ৰেডিট ছাইডে কেতিয়াও শ্ব' নকৰে যদি ক্ৰেডিট ছাইডে বেলেঞ্চ শ্ব' কৰে নিগেটিভ বেলেঞ্চ হ'ব চ' ফিক্সড কেপিটেল মেথডত কেপিটেল একাউণ্টে কেতিয়াও নিগেটিভ বেলেঞ্চ শ্ব' কৰিব নোৱাৰে মানে ক্ৰেডিট ছাইডে বেলেঞ্চ কেতিয়াও শ্ব' কৰিব নোৱাৰে কিন্তু কাৰেণ্ট একাউণ্টে শ্ব' কৰিব পাৰে কাৰেণ্ট একাউণ্টে ডেবিট ছাইডে শ্ব' কৰিছে এই ক্ৰেডিট ছাইডেও শ্ব' কৰিব পাৰে কাৰেণ্ট একাউণ্টে কিন্তু কেপিটেল ফিক্সড কেপিটেল মেথডৰ কেপিটেল একাউণ্টখনে কেতিয়াও নিগেটিভ বেলেঞ্চ মানে ক্ৰেডিট ছাইডে কেতিয়াও বেলেঞ্চ শ্ব' কৰিব নোৱাৰে অ'কে নেক্সট কৈছে দ্য ফ্লাকচুৱেটিং কেপিটেল একাউণ্ট মে শ্ব' দ্য নিগেটিভ বেলেঞ্চ চ' ফ্লাকচুৱেটিং কেপিটেল যদি আমি একাউণ্টখন যদি চাওঁ ফ্লাকচুৱেটিং কেপিটেল একাউণ্টখনে এইখন ফ্লাকচুৱেটিং এইটো কেপিটেল মেথড হয় চ' ইয়াত কি হয় অনলি এখনেই একাউণ্ট প্ৰিপেয়াৰ কৰা হয় ইয়াৰ যিটো বেলেঞ্চটো নিগেটিভ বেলেঞ্চো শ্ব' কৰিব পাৰে এইটো হ'ল পজিটিভ বেলেঞ্চ বাৰু ডেবিট ছাইডে বেলেঞ্চ শ্ব' কৰিছে যদি এইটো ক্ৰেডিট ছাইডে যদি বেলেঞ্চ শ্ব' কৰে এইটো ক'ম আমি নিগেটিভ বেলেঞ্চ আৰু নিগেটিভ বেলেঞ্চো শ্ব' কৰিব পাৰে চ' ফ্লাকচুৱেটিং কেপিটেল একাউণ্টে নিগেটিভ বেলেঞ্চো শ্ব' কৰিব পাৰে So, এইকেইটা আছিলে ডিফাৰেঞ্চ বিটুইন দ্য ফিক্সড কেপিটেল মেথড বা ফ্লাকচুৱেটিং কেপিটেল মেথড চ' নেক্সট আমি চাওঁ ডিফাৰেঞ্চ বিটুইন দ্য কেপিটেল একাউণ্ট এণ্ড কাৰেণ্ট একাউণ্ট চ' আমি অলৰেডি ডিছকাছ কৰি আহিছোঁ যে কি হয় যেতিয়া পাৰ্টনাৰ্ছবিলাকৰ বা অংশীদাৰসকলৰ মূলধন বা কেপিটেলটো যদি ফিক্সড কেপিটেল হয় তেনে ক্ষেত্ৰত আমি কি কৰোঁ আমি দুখন একাউণ্ট প্ৰিপেয়াৰ কৰোঁ এখনক ক'ব কেপিটেল একাউণ্ট আৰু এখনক ক'ব কাৰেণ্ট একাউণ্ট কেলৈ আমি দুখন একাউণ্ট প্ৰিপেয়াৰ কৰোঁ কাৰণ যেতিয়া পাৰ্টনাৰ্ছবিলাকৰ কেপিটেল ফিক্সড হয় চ' এই যিটো ফিক্সড এমাউণ্ট অফ কেপিটেলটো আমি ৰেকৰ্ড কৰিম কেপিটেল একাউণ্টত আৰু তাৰ বাকী যিখিনি পাৰ্টনাৰ্ছবিলাকৰ শ্বেয়াৰ অফ প্ৰফিট হ'ব বা শ্বেয়াৰ অফ লছ সেইখিনি আমি ৰেকৰ্ড কৰিম কোনখন একাউণ্টত কাৰেণ্ট একাউণ্টত সেইখিনি সেই ট্ৰানজেকশ্যনবিলাক আমি ৰেকৰ্ড কৰিম কাৰেণ্ট একাউণ্টত চ' এতিয়া কি কৈছে আমি যদি ইয়াৰ ডিফাৰেঞ্চকেইটা চাওঁ ফাৰ্ষ্টটো কৈছে ফাৰ্ষ্ট পইণ্টটো কৈছে নিড Capital account is open both in case of the fluctuating capital method and fixed capital method. এইবিলাক মেথড বুলি কোৱা হয় মই আগতে কৈছোঁ যে কি হয় কেপিটেল একাউণ্টখন আমি ফ্লাকচুৱেটিং কেপিটেল মেথড হওক বা ফিক্সড কেপিটেল মেথড হওক দুইটা মেথডতে আমি কি হয় কেপিটেল একাউণ্ট অ'পেন কৰিব লাগিব ডিফাৰেঞ্চ এইটোৱেই যে ফ্লাকচুৱেটিং কেপিটেল মেথডত কি কৰিব সেই কেপিটেল একাউণ্টখনতে অল দ্য ট্ৰানজেকশ্যন ৰিলেটিং টু এ পাৰ্টনাৰ উইল বি ৰেকৰ্ডেড যিমানখিনি এজন অংশীদাৰে বিজনেছৰ লগত যিমানখিনি ট্ৰানজেকশ্যন কৰিব সকলোবিলাক ট্ৰানজেকশ্যন সেই কেপিটেল একাউণ্টখনতে শ্ব' কৰিব আৰু ইন কেছ অফ দ্য ফিক্সড কেপিটেল মেথডত কি হ'ব যিখন কেপিটেল একাউণ্ট প্ৰিপেয়াৰ কৰিব সেই কেপিটেল একাউণ্টখন অনলি পাৰ্টনাৰ্ছৰ কেপিটেল যিমান কণ্ট্ৰিবিউট কৰিছে বিজনেছলৈ সেই এমাউণ্টটোহে ৰেকৰ্ড কৰিব অ'কে এতিয়া কৈছে চোৱা কাৰেণ্ট একাউণ্টত চোৱা যে কাৰেণ্ট একাউণ্ট ইজ অ'পেন অনলি আণ্ডাৰ দ্য ফিক্সড কেপিটেল মেথড কি হয় কাৰেণ্ট একাউণ্টটো আমি কোনটো মেথডত খুলিম অনলি যেতিয়া কেপিটেলটো ফিক্সড হ'ব
যেতিয়া পাৰ্টনাৰসকলৰ বা অংশীদাৰসকলৰ মূলধনটো ফিক্সড হ'ব তেতিয়াহে আমি কি কাৰেণ্ট একাউণ্ট এখন ওপেন কৰিম ওকে নেক্সট কৈছে দা নেচাৰ অফ একাউণ্টছ একাউণ্টছৰ নেচাৰটো কেনেকুৱা এতিয়া চোৱা কেপিটেল একাউণ্ট বেলেঞ্চ জেনেৰেলি ৰিমেইন সেম আণ্ডাৰ দ্য ফিক্সড কেপিটেল মেথড এইটো আমি পাই আহিছোঁ ফিক্সড কেপিটেল মেথডত কি হয় কেপিটেল একাউণ্টৰ যিটো বেলেঞ্চ থাকে সেইটো ফিক্স থাকে যেনেকৈ আমি অলৰেডি চাইছিলোঁ 10,000 বিগিনিঙত আছিলে ক্লজিঙতো টু বেলেঞ্চ ভিডিঅ 10,000 শ্ব' কৰিছে হয় নহয় চ' কি হয় ইন কেছ অফ দ্য ফিক্সড কেপিটেল মেথড দ্য বেলেঞ্চ অফ কেপিটেল একাউণ্ট উইল বি ৰিমেইন ছেম তাৰ এমাউণ্টটো ছেম থাকিব কিন্তু ইন কেছ অফ দ্য কাৰেণ্ট একাউণ্ট বেলেঞ্চ ফ্লাকচুৱেট ফ্ৰম টাইম টু টাইম যিখন আমি কাৰেণ্ট একাউণ্ট ওপেন কৰোঁ তাৰ কি হয় বেলেঞ্চটো ফ্লাকচুৱেট হৈ থাকে অ'কে নেক্সট কৈছে ট্ৰানজেকশ্যন ৰেকৰ্ডেড চ' এতিয়া কেপিটেল একাউণ্টত কোনবিলাক ট্ৰানজেকশ্যন ৰেকৰ্ড কৰা হয় আৰু কাৰেণ্ট একাউণ্টত কোনবিলাক ট্ৰানজেকশ্যন ৰেকৰ্ড কৰা হয় ফাৰ্ষ্টটো কৈছে দ্য এমাউণ্ট ইনভেষ্টেড বাই দ্য পাৰ্টনাৰ্ছ ইজ ৰেকৰ্ডেড ইন দিছ একাউণ্ট চ' কাৰেণ্ট কেপিটেল একাউণ্টত কি কৰা হয় যিবিলাক পাৰ্টনাৰ্ছে যিটো এমাউণ্ট এজ এ কেপিটেল ইনভেষ্ট কৰে সেই এমাউণ্টটো ৰেকৰ্ড কৰা হয় কেপিটেল একাউণ্টত অ'কে নেক্সট কৈছে the transaction such as drawings, interest on drawings, salary, interest on capital, etc. are recorded in this account. আৰু কি কৰা হয় যিটো আমাৰ কাৰেণ্ট একাউণ্ট থাকে কাৰেণ্ট একাউণ্টত পাৰ্টনাৰ্ছ বিলাকৰ যিটো শ্বেয়াৰ অফ প্ৰফিট হওক বা শ্বেয়াৰ অফ লছেছ ড্ৰয়িংছ চ' এইবিলাক কি হয় ৰেকৰ্ড কৰা হয় নেক্সট পইণ্ট নম্বৰ 4 টো কৈছে নেচাৰ অফ বেলেঞ্চেছ ইয়াৰ বেলেঞ্চটো কেনেকৈ শ্ব' কৰে কোনটো চাইডে কি বেলেঞ্চ শ্ব' কৰিব পজিটিভ নে নিগেটিভ So first question, the capital account kept on fixed capital method shows only credit balance. First one. কি কৈছে যদি ক্যাপিটাল একাউণ্ট ফিক্সড ক্যাপিটাল মেথডত যদি আমি ক্যাপিটাল একাউণ্ট ৰেকৰ্ড কৰোঁ সেই ক্যাপিটাল একাউণ্টৰ বেলেঞ্চ যেটো শ্ব' কৰিব সেইটো ক্ৰেডিট বেলেঞ্চ শ্ব' কৰিব ক্ৰেডিট বেলেঞ্চ মানে কি ক্ৰেডিট বেলেঞ্চ মানে কি when the credit side is greater than the debit side the balance will come in the debit side this is called the credit balance যদি ক্ৰেডিট সাইডটো ডেবিট সাইডতকৈ যদি গেটাৰ হয় বেছি হয় তেতিয়া আমি তাক কম ক্ৰেডিট বেলেঞ্চ আৰু কি হয় যিখন আমি ফিক্সড কেপিটেল মেথডৰ আণ্ডাৰত যিখন আমি কেপিটেল একাউণ্ট ৰেকৰ্ড কৰোঁ কেপিটেল একাউণ্ট প্ৰিপেয়াৰ কৰোঁ সেই কেপিটেল একাউণ্টখনে সদায় কি হয় ক্ৰেডিট বেলেঞ্চ শ্ব' কৰে অ'কে নেক্সট কৈছে কাৰেণ্ট একাউণ্ট মে শ্ব' এ ডেবিট বেলেঞ্চ অৰ এ ক্ৰেডিট বেলেঞ্চ কাৰেণ্ট একাউণ্টখনে কিন্তু ডেবিট সাইডেও শ্ব' কৰিব পাৰে বেলেঞ্চটো বা ক্ৰেডিট সাইডেও বেলেঞ্চ শ্ব' কৰিব পাৰে অ'কে চ' এইটোৱে আছিলে আজিৰ ভিডিঅ'টো চ' থেংক ইউ